বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ। মই সীমাই মোৰ নতুন এটি ভিডিঅ'লৈ। যদিহে আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব। এয়া মই গৰমত থাকিব নোৱাৰি একদম পুৱা বিচি আছোঁ, ফেনৰ হাৱা গাতে লগা নাই, বাহিৰত আহি বিচি আছোঁ। আৰু এইফালে দেখিছেনে ৰ'দটো ইমান চোকাকৈ ওলাইছে, থাকিবই নোৱাৰা হৈছোঁ। বন্ধু বান্ধৱীসকল ইমান গৰম পৰিছে, একদম গৰমত থাকিব পৰা নাই। এখন বিচনীখন আনি ল'লোঁ। যোৱাকালি বিচনীখন আনি বহুত সুবিধা হৈছে। একদম ফেন চলি আছে যদিও ফেনৰ হাৱা গাতে লগা নাই, সেইকাৰণে বিচনী এনেকৈ বিচিছোঁ। এইটো ছিজনত, গৰম ছিজনত বিচনীয়ে মেইন। একদম আপোনালোকেও ফেন চেন বাদ দি এনেকৈ বিচনীয়ে বিচি থাকিব, এনেকৈ বহুত আৰাম পাব। ফেনৰ হাৱা গাতে নালাগে, যিহেতু বিচনী আমাৰ ফওঁ 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 মাৰি দিলে গাত লাগি যায়, হয়নে নহয় বন্ধু বান্ধৱীসকল? আৰু এইখনৰ দাম হৈছে 4 কুৰি, 5 কুৰিলৈ 1 কুৰি কম। এইখন 4 কুৰি দামটোৰ লগত মিলিছে নাই জনাবচোন আপোনালোকে। আৰু আপোনালোকে এনেকৈ বেচি থাকিব, ফেনৰ আশা বাদ দি এনেকৈ বেচি থাকিব, বহুত আৰাম পাব, হয়নে নহয় বন্ধু বান্ধৱীসকল? এনেকৈ বেচিব, উপায়টো দি দিছোঁ মই কেনেকৈ বেচিব। এনেই অলপ আপোনালোকৰ লগত ধেমালি কৰিছোঁ। আৰু এইখিনিতে ক'ব খুজিছোঁ, মই ভিডিঅ'টো কৰিছিলোঁ 15 তাৰিখে আৰু এডিটিং কৰিছোঁ 16 তাৰিখে, আপলোড কৰিম 17 তাৰিখে। বহুত বেছি গৰম পৰিছে, গৰমত থাকিব পৰা নাই, সেই বিচনীয়ে বেচি আছোঁ। ফেন চলি আছে যদিও ফেনৰ হাৱা গাত লগা নাই, একদম লাহে লাহে ঘূৰি আছে, গাত লগা নাই, সেইবাবে বিচি আছোঁ। আৰু এই বিচনীয়ে বেছি এটা কথা ভাবি আছোঁ, মানে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমাৰ কোনো কাৰেণ্ট নাছিলে, আৰু আমাৰ 3টাকৈ ল'ৰা ছোৱালী মায়ে ডাঙৰ দীঘল কৰিছিলে, মা দেউতাই দুয়োটাই ডাঙৰ দীঘল কৰিছে, দুয়োজনে। মানে যেতিয়া আমি টোপনি যাওঁ, ক'ব নোৱাৰা আগৰ অৱস্থা, ক'ব নোৱাৰা সময়ৰ কথা বেলেগ, সেইটো বহুত কষ্টই ডাঙৰ দীঘল কৰিছে বা কিবা কৰিছে, সেইটো দেখা নাই। যেতিয়াৰ পৰা ক'ব পাৰিছোঁ মানে সেইটো কথা কৈছোঁ। আৰু এই বিচনীখনে বেছি সেইটো কথা মনলৈ আহিছে, সেইটো কাৰণে ক'ব খুজিছোঁ। যেতিয়া আমি শুই যাওঁ, গৰম ছিজনত শুব খোজোঁ, মানে বহুত গৰম, তেতিয়াতো আমাৰ কোনো কাৰেণ্ট নাই, তেতিয়া মায়ে আমাৰ তিনিওজনকে এনেকৈ বিচনীয়ে, ডাঙৰ এখন বিচনীয়ে এনেকৈ বিচি দি থাকে। তাৰপিছত যদি বিচনীয়ে কাম নকৰা হয়, তেতিয়া এখন কাপোৰ, ডাঙৰ কাপোৰে এখন দীঘল মাৰিত বিচনী বনাই লয়, বিচনী বনাই আৰু ধুনীয়াকৈ এনেকৈ তিনিওটাকে বতাহ পোৱাকৈ বিচি দি থাকে। মানে তেনেকৈ আৰু আজি বিচনী এনেকৈ ল'ৰাটোক বিচি দি থকাৰ কাৰণে কথাটো মনত পৰিলে, সেইকাৰণে ভাবিলোঁ যিহেতু আজি ফাদাৰ ডে, হয় নাই শুনো, হেপী ফাদাৰ ডে কৈ দিয়া, হেপী ফাদাৰ ডে। যিহেতু আজি ফাদাৰ ডে, সেইটো কাৰণে কথাটো মনলৈ আহিলে। ফাদাৰ মাদাৰ দুয়োজনকে, বিশেষকৈ পিতৃ মাতৃ অবিহনে সন্তানৰ জীৱনটো সম্পূৰ্ণ হৈ উঠিবলৈ বহুত কষ্ট হয়, সেইবাবে মানে কথাটো মনলৈ আহিলে, মনলৈ অহাৰ কাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আৰু সেয়াই, এতিয়া মই ৰাতিৰ কাৰণে এয়া খানা বনাইছোঁ। এয়া মটৰ ঘুগুনি বনাবৰ কাৰণে কুকাৰত দিলোঁ, আৰু আনফালে ৰুটি বনাবৰ কাৰণে অকণমান গৰম পানী কৰি ল'লোঁ। আৰু বনোৱাটো দেখাব নোৱাৰিলোঁ যিহেতু বেটাই মোবাইলটো চাই আছিলে। এয়া দেখিছেনে, ৰুটি আৰু ঘুগুনি বনাই ল'লোঁ। ৰুটি ভালকৈ বনাব নাজানো, ৰুটিকেইখন দেখি হাঁহি নিদিব।